Hi guys, welcome my YouTube channel Zina's Vlog. আজি আইতাক পেহীহঁতৰ ঘৰলৈ থবলৈ যাওঁ। আমি ঘৰৰ পৰা ওলালোঁ এতিয়া। আমাৰ ঘৰৰ কাষতে ৰেল ৰাস্তা আছে। এয়া আমি লামপাৰা পালোঁ। এয়া বকো পালোঁ। আৰু এই ৰাইট চাইডেদি আমি সোমাই যাওঁ। আৰু লেফট চাইডেদি বজাৰ হয়, শনিবাৰ বজাৰ। এই ৰাইট চাইডেদি সোমালোঁ দিয়ক। পেহীহঁতৰ ঘৰ আহি পালোঁ। এয়া চাওঁ ভণ্টিৰে আহিছে থ'বলৈ। আৰু আইতা মই আৰু মোৰ ভণ্টিয়ে থ'ব আহিছোঁ, দাদাই থ'ব আহিছে গাড়ী লৈ। দাদাই গাড়ীখন ঘূৰাব গৈছে। আইতা পেহীহঁতৰ ঘৰত সোমাই থৈ আহোঁ ব'লক। মই 3 নম্বৰ পেহী হয়। এয়া এই নতুনকৈ বিল্ডিং বনাই আছে। আৰু এটা পেহী আছে মানে ওচৰতে, তাতে বস্তুবিলাক থ'ব যাওঁ দিয়ক। দেখাই আছে বাৰু পেহীহঁতৰ ঘৰটো। এয়া আমি পেহীহঁতৰ ঘৰৰ পৰা ওলাইছোঁ। এয়া আমি আকচিয়া পাব অৱস্থা। ভিতৰৰ ৰাস্তা দি সোমাইছোঁ, আকচিয়া ৰাস্তাটো দি। এয়া আমি আমাৰ ঘৰটো পাব অৱস্থা। আমাৰ ঘৰৰ কাষতে শিৱ মন্দিৰ এটা আছে। শিৱ মন্দিৰটো পাওঁৱেই অৱস্থা দিয়ক, চাই থাকক আপোনালোকে। এতিয়া থৈ আহিলোঁ পেহীহঁতৰ ঘৰৰ পৰা। এতিয়া ঘৰ আহি পাইছোঁ। এতিয়া কাষৰ হ'লোঁ আৰু দিনটো কি কৰোঁ দেখাই আছোঁ বোলো। এই বিলাহী বটা, এই আদা নহৰু আৰু জলকীয়া বটা, আৰু এই আলু আৰু পিঁয়াজ, মাংস, এয়া মাংসৰ সকলো বস্তুবিলাক দি এতিয়া বনাই আছোঁ। সম্পূৰ্ণকৈ হোৱা নাই দিয়ক, সম্পূৰ্ণকৈ হ'লে আপোনালোকক দেখুৱাই আছোঁ। এয়া মাংস হৈ গ'ল। এয়া হৈ গ'ল। এয়া নুমাই দিলোঁ। এতিয়া ভাত খাম আৰু অলপমান ঠাণ্ডা হ'ব লাগিব নহয়। আমাৰ ঘৰৰ সৰু ফুলৰ বাগিচা আছে, আপোনালোকক দেখুৱাই আছোঁ ৰ'ব। এয়া আমাৰ ফুলৰ বাগিচা। সেইটো মন্দিৰটো বনাই আছে, অলপমান বাকী আছে। আজি ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ। আশা কৰোঁ আপোনালোকে এনেকুৱাকৈ ছাপোৰ্ট কৰি যায়। ভিডিঅ'টো ভাল লাগিছে যদি লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ওচৰত থকা বেল ঘণ্টিটো দবাই দিব। আজিলৈ বাই বাই।